60% আৰু 75% স্কুটি দিবনে আমাৰ মামাই? গতিকে আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব যে মামাৰ ফালৰ পৰা কোনো ধৰণৰ উত্তৰ আহিল নে নাই। গতিকে অলপ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। বহুত ইউটিউবাৰে এইটো কৈ আছে আৰু মই বহুত ভিডিঅ'ত দেখিলোঁ যে তেওঁলোকে এইটোৱে কৈ আছে যে অতি শীঘ্ৰে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব যে 60% আৰু 75% স্কুটি দিব। গতিকে এই কথাটো কিন্তু একেবাৰে সঁচা নহয়, কাৰণ এতিয়াও স্কুটিৰ কথা, স্কুটিক লৈ যে কিবা এটা তেওঁলোকে ক'ব, সেই কথাষাৰ কিন্তু এতিয়াও কোনো ধৰণৰ কথাই উঠা নাই। স্কুটিক লৈ স্কুটিৰ এছো এতিয়া উঠা নাই। গতিকে ছাত্ৰসকল, তোমালোকে বিভিন্ন ধৰণৰ ইউটিউবৰ চেনেলত হয়তো দেখি আছা যে তেওঁলোকে কৈ দিছে যে অতি শীঘ্ৰে গ্ৰহণ কৰা হ'ব, কিন্তু এতিয়াও স্কুটিক লৈ কোনো ধৰণৰ কথা কোৱা হয় নাই। আৰু মই তোমালোকক এটা কথা ক'ব বিচাৰিম যে তোমালোকৰ স্কুটি পোৱাৰ চান্স আছে, এতিয়াও চান্স আছে। কাৰণ এইটোৱে, যদি তোমালোকে ভালকৈ প্ৰটেষ্ট কৰা, মই আগৰ ভিডিঅ'টোতো কিন্তু কৈছোঁ যে যদি প্ৰটেষ্ট কৰা তেন্তে প্ৰটেষ্টৰ নিচিনা কৰিব লাগিব। এতিয়া দেখাত 3-4 জেগাত আন্দোলন হৈ গ'ল আৰু বাকী জেগাখনত নহ'ল। গতিকে এইটো কিন্তু তোমালোকে মাইনাছ পইণ্ট খাবা। আৰু তোমালোকৰ স্কুটিৰ ভিডিঅ' নিদিয়াৰ এটা কাৰণ আছে, কাৰণ মই ভিডিঅ' কেইটাত কমেণ্ট চেক কৰিছোঁ, সেইবোৰ কেইবাটাও কমেণ্ট আছে যে ছাৰ আপুনি ভিউজৰ কাৰণে স্কুটিৰ ভিডিঅ' বনায়। গতিকে মোৰ ভিউজৰ কাৰণে স্কুটিৰ ভিডিঅ' বনোৱাৰ দৰকাৰ নাই। মোৰ কথা এইটোৱে, মই তোমালোকক মিছলীয়া কিবা এটা খবৰ দিব নিবিচাৰোঁ। তাৰ কাৰণ তোমালোকে মোৰ ওপৰত বহুত ট্ৰাষ্ট কৰা, সেইকাৰণে মোৰ মিছলীয়া খবৰ দিয়াৰ প্ৰয়োজন নাই। মোৰ স্কুটিৰ ভিডিঅ' বনোৱাৰ এইটোৱে ইচ্ছা যে তোমালোকে যাতে মটিভেট হোৱা আৰু সমূহ ছাত্ৰ ছাত্ৰী যাতে আন্দোলনত নামা, যাতে তোমালোকে স্কুটিখন যাতে পাব পাৰা। তাৰ কাৰণ এইটোৱে, বহুত কষ্ট কৰি পৰীক্ষা দিছা, 60%ত আগত দিয়া হৈছিল, এতিয়া দিয়া নহ'ব কিয়? এতিয়া তোমালোকৰ দাবী এইটো কৰিব লাগে, যিহেতু অসম চৰকাৰে মামাই সেইদিনা লাইভত আহি কৈছে যে স্কুটিৰ দিয়াৰ টকা আমাৰ হাতত নাই। গতিকে সেইকাৰণে আমালোকে নিযুত মইনা আঁচনি যিটো আছে সেই আঁচনিখন দিয়াৰ কথা কৈছিল, অৰ্থাৎ প্ৰতিজন ছাত্ৰীকে 12,000 টকাকৈ দিয়াৰ কথা কৈছিল নিযুত মইনা আঁচনি। গতিকে 12,000 মই কৈছোঁ, 12,000 নহয়, 1200 টকা। গতিকে 1200 টকাৰ তোমাৰ দৰকাৰ নহ'ব চাগে। তোমালোকে এইটো কোৱা যে আমাক নিযুত মইনা আঁচনি নালাগে, কাৰণ তোমালোকে এবাৰ অলৰেডি পোৱাই নাই, এটা বছৰত পোৱা নাই, ফাৰ্ষ্ট ইয়েৰতো পোৱা নাই, ছেকেণ্ড ইয়েৰতো পোৱা নাই। ছেকেণ্ড ইয়েৰৰ কথা বাদেই দিয়া, ফাৰ্ষ্ট ইয়েৰৰ কথাটো কৈ দিয়া। গতিকে ফাৰ্ষ্ট ইয়েৰত পোৱা নাই যিহেতু, গতিকে তোমালোকে কোৱা যে আমালোকক নিযুত মইনা আঁচনি নালাগে, আমাক স্কুটি লাগিব। যিহেতু আমালোকৰ প্ৰাপ্য সেইটো, আমাক স্কুটি লাগিব। আৰু নিযুত মইনা যদি আপোনালোকে ইচ্ছা কৰে তেন্তে নিযুত মইনা আঁচনি আপোনালোকে বন্ধ কৰি দিব পাৰে, সেইটোত আমাৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু আমাৰ কথা হ'ব লাগিছে কি, যে আমাক আগত যিহেতু 60% আৰু 75% স্কুটি দিয়া হৈছিল আগৰ পৰাই, সেইকাৰণে স্কুটিৰ পাৰ্চেণ্টেজটো 60 আৰু 75 থাকিব লাগে। তাৰ কাৰণ সেইটো, এই স্কুটি যি স্কিম আছে, স্কুটিটো এটা এৱাৰ্ড হয়, এটা পুৰস্কাৰ হয়। গতিকে আমালোক এই পুৰস্কাৰৰ পৰা কিয় বঞ্চিত হ'ম? আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যি কেইখন ঠাইত আন্দোলন কৰিছে সেই ঠাইখনৰ কথা আকৌ এবাৰ কৈ আছোঁ, সেই ঠাইখনতে আকৌ আন্দোলন কৰা। কথাটো হৈছে কি, মামাৰ কাণত যাব লাগে যে মোৰ ভাগিন বা ভাগিনীয়ে আন্দোলন কৰি আছে স্কুটিক লৈ। এই কথাষাৰ মই তোমাক আগৰ ভিডিঅ'টো কৈছোঁ। গতিকে তোমালোকে আকৌ এটা ডাঙৰকৈ আন্দোলন কৰা। যি 3খন বা 4খন জেগাত হৈছে, সেই 3-4খন জেগা একগোট হৈ এটা ডাঙৰ এটা ফিল্ডত হওক বা কোনো ধৰণৰ অফিচৰ সামনত হওক, ধৰি লোৱা তোমাৰ DC অফিচ আছে বা স্কুলৰে সন্মুখত হওক, তোমালোকে দাবী কৰা আৰু নিউজ চেনেলক জনোৱা, তোমালোকে দাবী কৰা যে আমালোকক স্কুটি লাগিব। আৰু মই তোমালোকক আগতে কৈছোঁ যে প্ৰটেষ্ট যদি কৰা তেন্তে প্ৰটেষ্টৰ নিচিনা কৰা, 100% তোমালোকে ন্যায় পাবা। আৰু তোমালোকে হয়তো বহুত ছাত্ৰীয়ে বা ছাত্ৰই এইটো কুৱেশ্যন তোমাৰ থাকে যে ছাৰ আমালোক ন্যায় পামনে? ন্যায় নোপোৱাৰ ইয়াত প্ৰশ্ন নুঠে, কাৰণ তোমালোকে যদি ন্যায় বিচাৰা তেন্তেহে ন্যায় পাবা। এতিয়া ধৰা 5খন ঠাইত ন্যায় বিচাৰি আছে আৰু বাকী ঠাইখনত কি ন্যায় নালাগে নেকি? বাকী ঠাইখনতো আন্দোলন কৰিব লাগে। তেতিয়াহ'লেহে মামা জানিব যে মোৰ সমূহ ভগিন বা ভগিনীয়ে মোৰ পৰা ন্যায় বিচাৰি আছে, গতিকে মোৰ ন্যায় দিয়াটো বাধ্যতামূলক। সেইকাৰণে ইয়াৰ আগৰবাৰো তেনেকুৱা হৈছে। ইয়াৰ আগৰবাৰত তোমালোকে এটা ভুল কৰি আছা ছাত্ৰ ছাত্ৰীসকল। গুৱাহাটীত যদি কোনোবা ছাত্ৰ ছাত্ৰী থাকে তেন্তে গুৱাহাটীত আন্দোলন কৰা 100% তোমালোকে ন্যায় পাবা। তাৰ কাৰণ যিহেতু মামা গুৱাহাটীতে থাকে, সেইকাৰণে
মামাৰ তোমালোকে গুৱাহাটীত আন্দোলন কৰা, মামাৰ কাণত যাব আৰু মামাৰ কাণত গ'ল মানে কিবা এটা সিদ্ধান্ত ক'বই, ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকলে আজি ভিডিঅ'টো ইয়াতে